নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি ২৭ ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ ১৪ তাৰিখ আজি ডমিনিকান ৰিপাব্লিকৰ স্বাধীনতা দিৱস ১৮৪৪ চনৰ আজিৰ দিনটোতে ডমিনিকান ৰিপাব্লিকে হাইটিৰ পৰা স্বাধীনতা লাভ কৰিছিল আজি ভিয়েটনামৰ চিকিৎসক দিৱস আজি ভাৰতবৰ্ষৰ মাৰাঠী ভাষা দিৱস ১৮৭০ চনৰ আজিৰ দিনটোতে জাপানৰ পতাকা গ্ৰহণ কৰা হৈছিল ১৯৯১ চনৰ আজিৰ দিনটোতে ইৰাকৰ পৰা কুৱেইটক মুক্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি H.W. বুছে ২০০২ চনৰ আজিৰ দিনটোতে কুখ্যাত গোধৰা হত্যাকাণ্ড সংঘটিত হৈছিল ২৭২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ৰোমান সম্ৰাট কনষ্টেণ্টাইনৰ জন্ম হৈছিল ১৯২৫ চনৰ আজিৰ দিনটোতে অসমৰ চলচ্চিত্ৰ পৰিচালক অভিনেতা সংগীতকাৰ ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল ১৯৮৮ চনৰ আজিৰ দিনটোতে অসমীয়া কণ্ঠশিল্পী সুবাসনা দত্তৰ জন্ম হৈছিল ১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় হকী খেলুৱৈ সন্দীপ সিঙৰ জন্ম হৈছিল ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰু চন্দ্ৰশেখৰ আজাদৰ মৃত্যু হৈছিল ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় সমাজকৰ্মী নানাজী দেশমুখৰ মৃত্যু হৈছিল ২০২১ চনৰ আজিৰ দিনটোতে অসমীয়া সত্ৰীয়া নৃত্যশিল্পী ভৱকৃষ্ণ গোস্বামীৰ মৃত্যু হৈছিল